13 বছৰ যদি ব্ৰিজ এখন বনাব পাৰে, এখন ব্ৰিজ এখন কমপ্লিট কৰিবলৈ আল্টিমেটাম দিব পাৰে যে অমুতে সেই ব্ৰিজ ওলাই যাব, তো জুবিন ক্ষেত্ৰতো আল্টিমেটাম কিয় দিব নোৱাৰে? প্ৰতিজন অসমৰ ৰাইজে 10 টকাকৈ দিলে জুবিন ক্ষেত্ৰ ইমান দিনে হৈ যায়। হ'ব, এৰি দিলে হ'ল ন, আমি ৰাইজ আছোঁ ন। খালি আমাক কৈ দিয়ক যে এইখিনি মাটি সীমাটো আমাক বান্ধি দিয়ক আৰু ফুল অথৰিটি আমাক দি দিয়ক। আমি অসমৰ ৰাইজে মিলি আমি জুবিন ক্ষেত্ৰ বনাম। প্ৰতিজন অসমৰ ৰাইজে 10 টকাকৈ দিলে জুবিন ক্ষেত্ৰ ইমান দিনে হৈ যায়। এতিয়া এই হত্যাকাৰী কেইটাক আপোনালোকে বেল দিয়ক, এৰি দিয়ক ৰাইজৰ আগত। লেট দ্য পিপল অফ আছাম ডিচাইড। কিন্তু আপোনালোকে ইমান ডাঠি পেলাই ময়ো জুবিন আমিও জুবিন ক'লে যে সেই আমাৰ জুবিনক এটা বৰষুণত পেলাই থৈ দিছে। আমি আজি জুবিনে জীৱনটো অসমকে মৰিলে, ইমানখিনি কাম কৰি থৈ গ'ল, কিন্তু আমি জুবিনত আজি পলিথিনৰ তলত থ'ব লগা হৈছে। চ' এইটো এটা লজ্জাৰ কথা। আৰু এইটো মই কিন্তু আজি 1-1.5 মাহ আগতে কৈছিলোঁৱেই, যেতিয়া জুবিন ক্ষেত্ৰ আমি গৈছিলোঁ চাফা কৰিবলৈ। মই তেতিয়া কিন্তু ষ্ট্ৰেইট কৈছিলোঁ যে একজাক বৰষুণ দিলে কিন্তু জুবিন ক্ষেত্ৰ গেলি যাব, আৰু একজেক্টলি সেইটোৱে হ'ল। আৰু কিমান দুখৰ কথা, আজি গৰিমাই নিজে গৈ পেলাই পলিথিন লগাব লগা হৈছে। এতিয়া মই এইটো বস্তু বুজি পোৱা নাই যে 6 মাহ এটা জুবিন ক্ষেত্ৰৰ সেইখিনি জেগা বনাওঁতে 6 মাহ কিয় লাগিল? মানে এইটো বেচিকেলি আমি কি ক'ম, লেংগুৱেজেছ বা ইণ্টাৰেষ্ট নাই। ইণ্টাৰেষ্ট থাকিলেতো বস্তুটো আজি মই আগতে কওঁ, যেনেকৈ 13 বছৰ যদি ব্ৰিজ এখন বনাব পাৰে, এখন ব্ৰিজ এখন কমপ্লিট কৰিবলৈ আল্টিমেটাম দিব পাৰে যে অমুতে সেই ব্ৰিজ ওলাই যাব, তো জুবিন ক্ষেত্ৰতো আল্টিমেটাম কিয় দিব নোৱাৰে? চ' মই খালি এটা বস্তু আগতে কৈছোঁ, চাওক, চৰকাৰৰ তেওঁলোকৰ সময় নাই বা তেওঁলোকৰ বেলেগ কামত বিজি থাকিব পাৰে, হ'ব পাৰে। এখন কমিটি বনাই দিছে, কমিটিখনৰ জানো অথৰিটি আছে বা ফাইনেন্স ক'ৰ পৰা আহিব, কমিটিখনক জানো সেই অথৰিটিটো দিয়া হৈছে? তাৰমানে এনে এখন কমিটি বনাই লাভ নাই। তেতিয়া মই ভাবোঁ, চাওক, এইটো বস্তু এতিয়া বেয়া পাই ভাল পোৱাৰ মাজত থাকি লাভ নাই। যদি চৰকাৰে যদি বৰ্তমান ভাবিছে যে এতিয়া সময় নাই বা আমাৰ হাতত ফাইনেন্স প্ৰব্লেম আছে, হ'ব, এৰি দিলে হ'ল ন, আমি ৰাইজ আছোঁ ন। খালি আমাক কৈ দিয়ক যে এইখিনি মাটি সীমাটো আমাক বান্ধি দিয়ক আৰু ফুল অথৰিটি আমাক দি দিয়ক। আমি অসমৰ ৰাইজে মিলি আমি জুবিন ক্ষেত্ৰ বনাম। অসমৰ ৰাইজ ৰেডি হৈ আছে, কিন্তু আমাক যেতিয়া সীমাটো দি পেলাই তাতে কিন্তু আৰু কোনো ধৰণৰ চৰকাৰৰ অথৰিটি তাতে কোনো হেৰি হ'ব নোৱাৰে, ইণ্টাৰফাৰেঞ্চ হ'ব নোৱাৰে। আমাক চল্লি এৰি দিয়ক, কিবা এটা কওক, আইদাৰ বনাই দিম নহ'লে আপোনালোকে বনাওক, আৰু আমি ৰেডি আছোঁ। আমি ৰাইজ, অসমৰ ৰাইজ ৰেডি আছে। প্ৰতিজন অসমৰ ৰাইজে 10 টকাকৈ দিলে জুবিন ক্ষেত্ৰ ইমান দিনে হৈ যায়। ইমান টকা দিব নালাগে ন, কিন্তু সেইটো ইণ্টাৰেষ্টটো আমাক জনাই দিয়ক ন, যে বনাই দিম বা নবনাম। যদি নবনাই, আমি অসমৰ ৰাইজ আমি ৰেডি আছোঁ। আমাক খালি সীমাটো দি দিয়ক, ইয়াৰ ভিতৰত আপোনালোকে কি কৰে, কেনেকৈ কৰে কৰক, তাৰপিছত আৰু তেওঁলোকৰ কোনো ইণ্টাৰফাৰেঞ্চ হ'ব নালাগে। তাৰপিছত আমি জুবিন ক্ষেত্ৰ আমি আমাৰ মতে বনাম, কিন্তু এনেকৈ জুবিনক পলিথিনৰ তলত আমি থ'বলৈ সেইটো আমি চাই নাথাকোঁ। মই একচুৱেলি চোৱা, ফাষ্ট ট্ৰেকটো হোৱাৰ পিছত তেওঁলোকৰহে লাভ হৈছে। ফাষ্ট ট্ৰেকটো হোৱাৰ পিছত তেওঁলোকৰ লাভ হৈছে। আজি ফাষ্ট ট্ৰেক হোৱা 2টা হিয়াৰিং নহওঁতে তেওঁলোকৰ বস্তুবোৰ খোলা হৈছে। মইতো সেইদিনা কেইদিনমান আগতো কৈছোঁ যে তেওঁলোকেও এতিয়া মুকলি কৰি দিয়ক। এতিয়া মই এতিয়া ইমান দিনে কৈ আছিলোঁ যে আমাৰ আশা আছে, আমাৰ বিশ্বাস আছে, কিন্তু বৰ্তমান মই কিন্তু বিশ্বাস নকৰোঁ। মোৰ এতিয়া কোনো ধৰণৰ আশা নাই যে জুবিন গাৰ্গে ন্যায় পাব। এতিয়া মই এটাই ভাবোঁ, আৰু অসমৰ ৰাইজে মই এটাই ভাবোঁ, ইমানখিনি যেতিয়া হৈছে, এতিয়া এই হত্যাকাৰী কেইটাক আপোনালোকে বেল দিয়ক, এৰি দিয়ক ৰাইজৰ আগত। লেট দ্য পিপল অফ আছাম ডিচাইড। তেওঁলোকক এতিয়া মই ভাবোঁ, তেওঁলোকক আৰু তাতে ভিতৰত এতিয়া কি হৈছে, তেওঁলোক ভিতৰত মানে ছেফে আছে, কাৰণ দেখা নাই তেওঁলোকে বেল আবেদন কৰি এখন নিজে আকৌ বেল আবেদনবোৰ তেওঁলোকে ৰিজেক্ট কৰে। চ' তেওঁলোকে তাতে প্ৰটেকশ্যনতে আছে। আৰু মই ভাবোঁ এতিয়া ইলেকশ্যন হৈ যোৱাৰ পিছতো মই একো দেখাই নাই। তাৰমানে নেক্সট চৰকাৰখন আহিলে হিমন্ত বিশ্ব শৰ্মাজনীৰ নেতৃত্বত চৰকাৰ গঠন হয়, তেতিয়াহ'লে তেওঁলোকে মুকলি হৈ যাব। এতিয়া মইতো ভাবোঁ মুকলিয়ে হওকচোন, অসমৰ ৰাইজ ৰখি আছেতো। চাওক, আল্টিমেটলি কিন্তু ভগৱান আৰু ৰাইজ, তাৰ ওপৰত কোনো নাই কিন্তু পৃথিৱীত, গোটেই ৰাইজ। এতিয়া মই যিমান মানুহ কথা পাতিছোঁ, চবে একেটা কথা কৈছে, হ'ল আৰু পাৰদা যি হ'ল, সিহঁতক বেলত ওলাই আহিব দিয়ক। চব এতিয়া যি আছে, চাওক, আল্টিমেটলি মেন পাৱাৰ, দ্য পাব্লিক পাৱাৰৰ ওপৰত পৃথিৱীত একো বস্তুৱে নোৱাৰে টিকিবলৈ। ভগৱান আছে, মই আগতে কৈছোঁ, ভগৱানে চাব, ন্যায় দিব, আৰু ৰাইজ আছে। আৰু এতিয়া আৰু ইহঁতৰ ভিতৰত ৰাখি এনেই বহুত বছৰৰ পিছত দেখাই মনে মনে এৰি দি লাভ নাই। ডাইৰেক্ট কৈ দিয়ক, চাওক, আমি নোৱাৰিলোঁ, আমি 2টাকে হাৰিলোৱে দেখোন। বেংক একাউণ্ট খুলি গ'ল, কোম্পানী খুলি গ'ল, তো আমিতো 2টা হিয়াৰিঙতো 2টা হাৰিলোৱেই। তো এতিয়া মই সেইকাৰণে কৈছোঁ, তেওঁলোককো বেল দিয়ক, ওলাই দিয়ক, ৰাস্তালৈ ওলাই দিয়ক, লেটছ চি। ময়ো জুবিন আমি জুবিন হিচাপটো বহুত দেখিলোঁ। তো সেই জুবিন ক্ষেত্ৰখন কি হ'ল?
ৰাজনীতিটো কৰি আছে, সেইটো ৰাজনীতিটো চবেই চান্স লৈ আছে যে জুবিনৰ নামটো লৈ কোনে কিমান অলপ ফুটেজ ল'ব পাৰোঁ, সেইটো পিছৰ কথা। কিন্তু আপোনালোকে ইমান ডাঠি পেলাই ময়ো জুবিন আমিও জুবিন ক'লে যে সেই আমাৰ জুবিনক এতিয়া বৰষুণত পেলাই থৈ দিছে। সেই আজি বৰষুণত পলিথিন দি পেলাই আজি জুবিনৰ ৱাইফে গৈ পেলাই এই আমাৰ মানুহখিনিয়ে লৈ গৈ পলিথিন দিব লগা হৈছেতো। যে ময়ো জুবিন আমাৰ জুবিন, মই কৈছোঁ এইটো বৰ আজি আমাৰ কাৰণে নহয় দেই, গোটেই পৃথিৱী মানে চাই আছে। কিন্তু আজি গোটেই পৃথিৱী মানে চাই আছে, কিন্তু জুবিন ক্ষেত্ৰখনত আশা চবৰে আছে। কিন্তু মই আজি লাষ্ট যেতিয়া গৈছোঁ, মই বৰশী থাকোঁতে মোৰ মুখৰ আগৰেকি এহাল হাজবেণ্ড ৱাইফ আহিছে, বয়সস্থ, আৰু তেওঁলোক বেংগলী হ'ব বোধে। মই বাহিৰত ৰখি আছোঁ, তেওঁলোক সোমাই আহি পেলাই ইফালে ঘূৰি পেলাই মোক সুধিছে, দাদা এই জুবিন ক্ষেত্ৰত এটা কোঠাই? মই ক'লোঁ এইটাই। তেওঁলোকে মানে দে ৱে শ্বক, কাৰণ তেওঁলোকৰ এক্সপেক্টেশ্যন কেনেকুৱা আছিল যে আজি জুবিন গাৰ্গ যেতিয়া ঢুকাইছিল এটা ৱৰ্ল্ডৰ ৰেকৰ্ড কৰি দিছিল, যে সেই মানুহজনৰ আজি সমাধিটো কেনেকুৱা হ'ব লাগিছিল। কিন্তু তেওঁলোকে মোক তেওঁলোকৰ মুগীখন দেখি পেলাই গম পাইছোঁ যে তেওঁলোক ভেৰি ডিপ্ৰেছ একচুৱেলি। যে মই এতিয়া ক'লোঁ এতিয়াই জুবিন ক্ষেত্ৰ, তেওঁলোকে মানে মোৰ মুখলৈ চাই মানে এনেকুৱা হৈছে যেন তেওঁলোকে বিশ্বাস কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ এক্সপেক্টেশ্যন বহুত ডাঙৰ আছে। চ' সেনেকৈ প্ৰতিটো পৃথিৱীৰ মানুহে কিন্তু চাই আছে, চকু দি আছে। এইটোৱে আমাৰ অসমীয়া, আমাৰ অসমখনৰ কাৰণে কিন্তু লাজৰ কথা, আৰু আমি একচুৱেলি লাজ পাব লগা কথা। তাৰমানে আজি জুবিন ক্ষেত্ৰক বৰষুণত পলিথিন দিছোঁ, আৰু পলিটিক্স কৰিছে যি কৰক, কিন্তু প্লিজ মই আকৌ কৰিছোঁ ৰিকুৱেষ্ট, আপোনালোকে যদি নকৰে আমাক দিয়ক, অসমৰ ৰাইজ ৰেডি আছোঁ, জুবিন ক্ষেত্ৰ আমি বনাম।